মুক্তিপথ আৰ্তজনৰ অন্তিম যাত্ৰাত আমি শীৰ্ষক প্ৰকল্প আৰম্ভ সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান পথেকৰ মুক্তিপথ বাহন মুকলি অসমৰ অন্যতম সামাজিক সাংস্কৃতিক তথা স্বেচ্ছাসেৱী অনুষ্ঠান পথেকৰ উদ্যোগত সোমবাৰে যোৰহাট ষ্টেডিয়ামত মুক্তিপথ আৰ্তজনৰ অন্তিম যাত্ৰাত আমি প্ৰকল্পৰ অংশ হিচাপে দেশৰ বৃহৎ বৃত্তীয় প্ৰতিষ্ঠান SBIৰ সামাজিক দায়বদ্ধতাৰ আঁচনিৰ অধীনত লাভ কৰা দুখন বাহন এখন গুৱাহাটীত আৰু আনখন যোৰহাটত সোমবাৰে শুভ উদ্বোধন কৰা হয় ধৰ্মৰ ভেদাভেদ উফৰাই এক মানৱ জাতি এক ধৰ্ম শীৰ্ষক মন্ত্ৰেৰে এই মুক্তিপথৰ কাৰ্যসূচী চলাই নিয়াৰ মূল উদ্দেশ্য উল্লেখযোগ্য যে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবে এই বাহন হ'ব সম্পূৰ্ণ বিনামূলীয়া যদিও আৰ্থিকভাৱে সকাহ পোৱা পৰিয়ালৰ বাবে ন্যূনতম মাননি ধাৰ্য কৰা হ'ব বুলি জানিবলৈ দিছে পথেকৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰে এই বাহনৰ শুভাৰম্ভণি কৰে যোৰহাটৰ জিলা আয়ুক্ত জয়শিৱানীৰ লগতে যোৰহাট আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ ভাৰতীয় ষ্টেট বেংকৰ উপ মহাপ্ৰবন্ধক সুৰভি ভট্টাচাৰ্য যোৰহাট অনাতাৰী কেন্দ্ৰৰ সঞ্চালক বিশ্বজিৎ দাস বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ পৌৰসভাৰ উপসভাপতি দিলীপ দত্তই ফ্লেগ অফ কৰি যোৰহাটবাসী ৰাইজলৈ বাহন মুক্তিপথ মুকলি কৰে অনুষ্ঠানৰ উদ্দেশ্য আৰু লক্ষ্য বিৱৰণ দাঙি ধৰে পথেকৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰে এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পথেকৰ উপসভাপতি মিনতী বৰুৱা ৰাজলক্ষ্মী ৰাজশ্ৰী প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা শ্ৰেষ্ঠ কৰ্মচাৰী বঁটাপ্ৰাপক পৰপাই দাস পৌৰ সদস্য দেৱজ্যোতি শ্ৰুতিকৰ সঞ্জীৱ শইকীয়া ৰাজা বাইলুং জীৱন হাজৰিকা সন্তু গোস্বামী সৌৰভ বৰবৰুৱা অদীপ বৰা লগতে বহুকেইজন গণ্যমান্য ব্যক্তি আৰু মুক্তিপথ পাবলৈ যোগাযোগ নম্বৰ মুকলি কৰা হৈছে নম্বৰটো হৈছে 9401821290 যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ এইড যে বহুতখিনি আমাৰ দুখীয়া মানুহ আছে যাৰ কাৰণে এই সুবিধাটো তেওঁলোকে লাভ গ্ৰহণ কৰিব পাৰিব আৰু লগতে এই সুবিধা এনেকুৱা সুবিধা মই আশা কৰোঁ যে আৰু আমাৰ পথিক NGO আৰু আমাৰ আৰু বেলেগো চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনছ বহুতখিনি যোৰহাটত এক্টিভ হৈ আছে তেওঁলোকে এনেকুৱা ইনিচিয়েটিভছ লৈ থাকিব উইথ দ্য ছাপৰ্ট ফ্ৰম institutes like State Bank of India and other organizations as well aru more proposal side as per rules of the government ami ke korilo so once again muk yat nimantran diyar karone bahut bahut dhanyawad junaisu aru yato Victor SBI representative hakal hajde rise aru amar media bondhu hakal এটা প্ৰেছিং নিড আছিলে আমাৰ আগতে এটা ডেড বডি ভেন আছিলে পুলিচৰ সেইটো কিন্তু বেয়া হ'ল আৰু কণ্ডেমেশ্যন গৈছে এটা ইম্পৰ্টেণ্ট প্ৰেছিং নিড আছিলে সেইটো মই বহুত বহুত ধন্যবাদ জনাইছোঁ এইটো আমাৰ কাৰণে বহুত কাম আহিব আৰু যোৰহাটৰ ৰাইজৰ কাৰণে এইটো কাম আহিব তো আৰু তেওঁলোকে সেইটো সুবিধা লাভ কৰিব পাৰিব থেংক ইউ আৰু জিলা আৰক্ষী অধীক্ষক আৰু উপস্থিত সকলোকে সদায় প্ৰত্যক্ষ কৰি আহিছিলোঁ আৰু আমি নিজেও এগৰাকী সামাজিক কৰ্মী হিচাপে আমি সকলোৰে কৰ্মবিলাক আমি চাই থাকোঁ আৰু খুব ভাল লাগে পথিকে ইমান সুন্দৰকৈ কামখিনি কৰি আছে ৰাইজৰ কাৰণে আৰু আজি 4 দিনমানৰ আগতে মোক জনালে আমন্ত্ৰণ কৰিবলৈ মোৰ অনুপম সঞ্জীৱ কৈছিলে মোৰ ঘৰলৈ মোক নাপালে মোক ক'লে যে এনেকৈ পথিকৰ এটা অনুষ্ঠান আছে ভাৰতীয় ষ্টেট বেংকৰ ফালৰ পৰা দুখন চৰকাৰত প্ৰদান কৰিছে মুক্তিপথ নামেৰে গতিকে সেই উদ্বোধনী অনুষ্ঠানলৈ আপুনি আহিব লাগিব আৰু মই আহিলোঁ আহি ইয়াত খুব সুন্দৰ এটা পৰিৱেশ পালোঁ আমাৰ জিলাৰ মাননীয় আয়ুক্ত আহিছিলে যোৰহাটৰ আৰক্ষী অধীক্ষক মহোদয়ো আহিছিলে লগতে আমাৰ সন্মুখত বহি থকা মোৰ শ্ৰদ্ধাৰ পৌৰসভাৰ যোৰহাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা ডাঙৰীয়া আমাৰ দেৱজ্যোতি শ্ৰুতিকৰ ডাঙৰীয়া মহোদয় আৰু বিশিষ্ট ব্যক্তিসকলে এইখন যোৰহাটৰ কাৰণে নামটোহে ঠিকনাটোহে এখন যোৰহাটৰ পৰা বিভিন্ন অঞ্চললৈ চলিব পৰাকৈ আমি শীততাপ নিয়ন্ত্ৰিত কৰি পেলাই ৰাখিছোঁ আৰু মুক্তিপথৰ উদ্দেশ্যটো আছিল দুখীয়া বা দুৰ্গত বা যাৰ আৰ্থিকভাৱে সংকট যাৰ অসুবিধা আছে তেওঁলোকক আমি বিগত 3 বছৰে আমি সহায় কৰি আহিছোঁ তেখেতলোকৰ সৎকাৰ কৰি আহিছোঁ বিশেষকৈ যাৰ খৰি কিনিবলৈ সামৰ্থ্য নাই কাপোৰখন কিনিবলৈ সামৰ্থ্য নাই বা মৃতদেহটো সৎকাৰ কৰিবলৈ লৈ যাবলৈ সামৰ্থ্য নাই তেওঁলোকক সহায় কৰি আহিছিলোঁ সেই সহায়ৰ আঁত ধৰি পেলাই আমি SBIক
বিত্তীয় প্ৰতিষ্ঠান SBIক আমি অনুৰোধ জনাইছিলোঁ যে আমাক এখন ৰথ লাগে য'ত মৃতদেহটো লৈ যাবলৈ বা যাৰ একেবাৰে আৰ্থিকত ভুগিছে অনটনত ভুগিছে তেওঁলোকক লৈ যাবলৈ আমাক এখন গাড়ী লাগে তেখেতলোকে আমাৰ প্ৰকল্পটো দেখি আৰু যিহেতু আমি ইমান দিনে প্ৰায় 77 জনৰ সৎকাৰ কৰিলোঁ সেইটো দেখি পেলাই তেখেতলোকে আমাক দুখনকৈ বাহন দিলে এখন আমি গুৱাহাটীত ইতিমধ্যে উদ্বোধন কৰিছোঁ আৰু আজি যোৰহাটৰ ঠাই হিচাপত আমি আজি মুকলি কৰিছোঁ এইখনে আমি আমাৰ যিটো উদ্দেশ্য দুখীয়াসকলক যাৰ ধৰি লওক আৰ্থিক সাহায্য নাই যাৰ আৰ্থিক সাহায্য লাগে এটা মৃতদেহ সৎকাৰ কৰিবলৈ বা অনা নিয়া কৰিবলৈ তেখেতলোকৰ কাৰণে সুবিধা হ'ব আৰু যেহেতু এখন গাড়ী ইঞ্জিন এটা আছে ড্ৰাইভাৰ এটা দৰকাৰ হ'ব তেলৰ দৰকাৰ আছে চকাৰ দৰকাৰ আছে এইখিনি আমি চোৱা চিতা কৰিব লাগিব তাৰ কাৰণে যাৰ আৰ্থিক অৱস্থা ভাল বা যিসকল সাধাৰণ লোক যিসকলে সাধাৰণতে এখন গাড়ী লৈ যাব পৰা সামৰ্থ্য আছে তেখেতলোকক আমি বেলেগতকৈ ন্যূনতম তাতকৈ কম দামত আমি সেইখন আমি দিম প্ৰচলন কৰিম যাৰ সাহায্যৰে তেওঁলোকৰ অৰ্থ সাহায্যৰে আমি দুখীয়াসকলক আমি সহায় কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ এইটোৱে আমাৰ প্ৰকল্প আৰু আমি ভাবিছোঁ আজিৰ দিনত এই গোটেই 76 জনক আমি যি সৎকাৰ কৰিলোঁ তেখেতলোকৰ আত্মাৰো শান্তি হওক আৰু অনাগত দিনত আমি এনেকৈ বহু লোকক যাতে আমি চুব পাৰোঁগৈ কাৰণ এতিয়াও এনেকুৱা বহুত লোক আছে যাক আমি চুব পৰা নাই যাৰ ওচৰলৈ যাব পৰা নাই এই ৰথখনে হয়তো আমি তেখেতলোকক যাব পাৰিম আৰু চুব পাৰিমগৈ আৰু তেওঁলোকৰ দুৰ্গত সময়ত আমি সহায় কৰিব পাৰিম তাৰে আশালৈ আমাৰ আজি মুক্তিপথৰ ৰথ আজি ইয়াত উদ্বোধন কৰিলোঁ আমাৰ বিশিষ্ট ব্যক্তিসকল আছে সকলোকে কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ যি এই প্ৰকল্প আপোনালোকৰ মিডিয়াসকল নাথাকিলে আমি কেতিয়াও মানুহৰ কাষলৈ যাব নোৱাৰোঁ আপোনালোকে যি আমাক সহায় কৰিলে সহযোগ কৰিলে কাষলৈ লৈ যোৱা তাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ যোগাযোগৰ এটা নম্বৰ আছে নম্বৰটো হৈছে 9401821290 মই আকৌ এবাৰ কৈছোঁ 9401821290 এই নম্বৰত যোগাযোগ কৰিলে এই মুক্তি ৰথখন পাব আৰু নহ'লেও ডাইৰেক্ট আমাৰ লগত যোগাযোগ কৰিবলৈ 9435091199 এইটো নম্বৰ যোগাযোগ কৰিলেও 24 আৱাৰ্ছ খোলা থাকিব আৰ্থিকভাৱে যিখিনি দুৰ্বল লোক আছে বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয় সকলৰ কাৰণে এই সম্পূৰ্ণ বিনামূলীয়া হ'ব সম্পূৰ্ণ বিনামূলীয়া হ'ব কোনো নহয় কিন্তু তেওঁলোকে সেইটো এনেকুৱা নহয় যে কাৰোবাৰ কি হয় কোনোবাই ফ্ৰী বুলি কৈ দিলে চবেই বিচাৰি আহে সেইটো যাতে নহওক আমি সেইটো কামনা কৰিম কাৰণ কেলৈ সেইটোৱে আকৌ বেলেগক আৰ্থিক দুৰ্বলজনক আকৌ ক্ষতি কৰিব কাৰণ আমাৰতো এটা সামৰ্থ্য আমি ৭৪ জন আমাৰ মেম্বাৰ আছে যি আৰ্থিক সাহায্য প্ৰত্যেক মাহতে দিয়ে তেওঁলোকৰ এটা পুঁজিটো আমাৰ বহুত ডাঙৰ পুঁজি নহয় সেই পুঁজিতে যদি কেইবাজনকো আমি দি দিওঁ পিছৰ মাহলৈ আমি দিব নোৱাৰা হৈ যাম গতিকে আমি সেইটো কাৰণে খুব স্ক্ৰিনিং অসমৰ গোটেই অসমৰ পৰাই আমাৰ যোগাযোগ কৰে গতিকে সেই বস্তুটো আমি চাব লাগিব যিসকলে আমাক যোগাযোগ কৰে অন্ততঃ সেইটো মনত ৰাখিব লাগিব হয় নিজৰ যদি মই এটা এতিয়ালৈকে আমি থিৰাং কৰা নাই হ'লেও যদি ইয়াত সাধাৰণভাৱে যদি ইয়াত 2000 টকা কোনোবাই লৈ আছে তেতিয়াহ'লে আমি 300 টকা কমকৈ ল'ম যদি কোনোবাই 1500 টকা লৈছে আমি তাত 1200 টকা ল'ম মিনিমাম আমি এটা কমাই ল'মেই যিটো সাধাৰণভাৱে প্ৰচলিত হৈছে তাতকৈ আমি কমাই ল'ম সেইটোৱে হৈছে আমাৰ প্ৰকল্প কাৰণ আমাৰ এইটোৰে আমি কি কয় ব্যৱসায় কৰিবলৈ আমি লোৱা নাই এইটো সাহায্যৰ কাৰণে লৈছোঁ যাতে সহায় হওক যিটোৰে ন্যূনতম আমাৰ গাড়ীৰ চকাৰ ইঞ্চুৰেঞ্চ বা ড্ৰাইভাৰ কষ্টিং সেইখিনি যাতে ওলায় সেইটো লাগিবই নহ'লে গাড়ীখন কেনেকৈ চলিব কাৰণ কাৰোবাকতো ফ্ৰী কৰিব লাগিব গতিকে সেইখিনিয়ে কথা আপোনালোকে ইয়াৰ থ্ৰুৱেদি যাতে গোটেই সমগ্ৰ অসমক লৈ যাব পাৰে বাৰ্তাটো তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ মুক্তিপথৰ সকলো সদস্যক আপোনালোকে ইয়াৰ থ্ৰুৱেদিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহ'লে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।